শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কিতাপখনৰ নাম ডক্টৰ স্বাধীন ভাৰতৰ প্ৰথম শ্বহীদ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, এক নিশান এক বিধান আৰু এক প্ৰদান। এই কিতাপখন লিখাৰ পিছত যোৱা বছৰ 29 আগষ্ট 2022 কিতাপখন প্ৰথমবাৰৰ কাৰণে প্ৰকাশিত কৰিবলৈ পাই আমি সুখী হৈছিলোঁ। তাৰপিছত কিতাপখনৰ ISBN নাম্বাৰৰ কাৰণে আমি 5/1/2024 তাৰিখে কিতাপখনৰ লগতে আৰু ISBN নাম্বাৰৰ এপ্লিকেশ্যনৰ সৈতে আমি MHID মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আবেদন কৰিছিলোঁ। 12/1/2024 তাৰিখে উক্ত সংস্থাই আমাক কিতাপখনক অনলাইনত আপলোড কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰপিছত 11/3/2024 তাৰিখে আমি কিতাপখনক ISBN ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিতাপখন অনলাইন আপলোড কৰিছিলোঁ। তাৰপিছত ৰাজা ৰামমোহন ৰায় এজেঞ্চিয়ে কিতাপখন পৰ্যবেক্ষণ কৰি 18/3/2024 তাৰিখে আমাক ISBN নম্বৰ প্ৰদান কৰে। ISBNে এই কিতাপখনক শিক্ষামূলক ক্ষেত্ৰত উপযোগী বুলি গণ্য কৰে। এইটো আমাৰ কাৰণে এটা বহুত আনন্দৰ বিষয়। উল্লেখযোগ্য যে কিতাপখনক প্ৰথমবাৰতে ৰাজা ৰামমোহন ৰায় নেশ্যনেল এজেঞ্চিয়ে ISBN নম্বৰেৰে অনুমোদন কৰে। সেইবাবে আমি ভাৰত চৰকাৰৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষকৈ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত সকলো পাঠকে তেখেতসকলৰ ধন্যবাদ ধনাত্মক প্ৰতিক্ৰিয়াৰ বাবে আমি সকলোৰে ওপৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কিতাপটো দেখি যাম। তথা বাংলা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আপোনালোকক এটা আনন্দৰ খবৰ দিবলৈ ইয়াত আমি উপস্থিত হৈছোঁ। আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী পাৰ্ক এণ্ড কনষ্ট্ৰাকশ্যন কমিটিৰ তৰফৰ পৰা আমি লেখক দ্বয়ে পৰীক্ষিত ৰায় আৰু মই নিজে এদিন বহি এটা সিদ্ধান্ত ল'লোঁ যে এই স্বাধীন ভাৰতৰ প্ৰথম শ্বহীদ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী এই মহান ব্যক্তিজনৰ নামত আমি এখন কিতাপ লিখিম। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ যেতিয়া তেওঁ জনসংঘত আছিল তেতিয়া তেওঁ পাৰ্লিয়ামেণ্টত এষাৰ কথা কৈছিল, এক নিশান এক প্ৰধান এক বিধান। তাৰ মানে এইটো বুজাইছে যদি দেশ এটা হয় প্ৰধান এটা হ'ব লাগিব, প্ৰাইম মিনিষ্টাৰ এটা হ'ব লাগিব, ফ্লেগ এটা হ'ব লাগিব আৰু বিধান এটা সংবিধান হ'ব লাগিব। সেই হিচাপত এই মহান ব্যক্তিজনৰ প্ৰতি আমি আকৰ্ষিত হৈ আমি এখন কিতাপ লিখিলোঁ, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী স্বাধীন ভাৰতৰ প্ৰথম শ্বহীদ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। আমাৰ লগতে আমাৰ পাৰ্ক এণ্ড কনষ্ট্ৰাকশ্যন কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী মিষ্টাৰ পৰীক্ষিত ৰায় আপোনালোকক ইতিমধ্যে ধুনীয়াকৈ বুজাই দিলে। আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আজি আমি 2 মাহৰ ভিতৰতেই এই কিতাপখন লিখি সম্পূৰ্ণ কৰি এই কিতাপটো আমি যেতিয়া হায়াৰ এডুকেশ্যনত আমি আবেদন বিচাৰিলোঁ তেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হায়াৰ এডুকেশ্যন তৰফৰ পৰা আমাক যিটো স্বীকৃতিপ্ৰাপ্ত দিলে ISBN নাম্বাৰ আমাক প্ৰদান কৰিলে। এই ISBN নাম্বাৰৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ আমি পালোঁ, কিতাপখন আমি স্বীকৃতিপ্ৰাপ্ত হ'লোঁ। সেইকাৰণে আমি ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ আৰু আমি আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এষাৰ কথা আমি ক'ব বিচাৰিছোঁ, ভাৰতবৰ্ষত প্ৰতিজন ৰাইটাৰে যাতে এই কিতাপখন আৰু পাঠকসকলে কিতাপখন পঢ়ে ইয়াৰে আমি অনুৰোধ কৰিছোঁ। সৰ্বশেষত পুনৰাই আমি আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ যে এই মহান ব্যক্তিজনৰ যাতে মানুহে এই কিতাপখনৰ পঢ়ি যোগেদি কিছুমান এই মহান ব্যক্তিজনৰ কথা জানিবলৈ পায়, ইয়াৰে আমি কামনা কৰিছোঁ। ধন্যবাদ।